We want justice. Justice, justice, justice. We want justice. 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 Justice, justice. আজি আমি আমার এই খলিলপুরের আমবাগান দুর্গা মন্দির ওচৰত মই চাৰে 8টা আৰু পৌনে 9টা বজাত আহিছোঁ। এজনে কল ইয়াতে গৰুৰ মাথা দি গৈছে। হয়, মই তাতে গ'লোঁ, গৈ চালোঁ যে মন্দিৰৰ কাষত গৰুৰ মাথা দি গ'ল। আমাৰ চৰকাৰে 3 দিন হ'ল কথাটো কল যে কোনো ৰেষ্টুৰেণ্ট, কোনো বাড়িত, কোনো বিয়াত গৰুৰ খোৱা নিষেধ কৰি দিলে আৰু 2 দিন পিছতে আমাৰ এই খলিলপুৰৰ দুৰ্গা মন্দিৰত মাথা দি গ'ল। এইটোতো মানে আমাৰ মাজত এটা কেনেকুৱা কাম হৈ গ'ল। এইকাৰণে আমি প্ৰশাসনক মাতিলোঁ, কিন্তু প্ৰশাসনে আহি এইটো তৎক্ষণাত উঠাই লৈ গ'ল। আমাক একো নকল। এইটো কিয় হ'ল আমি গম নাপালোঁ। আমি এইটোৰ কাৰণে প্ৰশাসনক অনুৰোধ কৰোঁ যে এইটো তদন্ত হ'ব লাগে আৰু মানে সোনকালে তদন্ত হ'ব লাগে। আমাৰ এই দুষ্কৃতকাৰীৰ বিচাৰ আমি খুজি আছোঁ। আমাক শাস্তি হ'ব লাগে, বিচাৰ হৈ শাস্তি হ'ব লাগে। এইটো আমাক নিদিলে আমি এই পথ অৱৰোধ কৰিয়ে থাকিম। যেতিয়ালৈকে আমাক আশ্বাস নিদিব আমি তেতিয়ালৈকে আমি এই পথ নেৰোঁ। আমিতো গম নাপালোঁ। মই গম পালোঁ ৰাতিপুৱা পৌনে 9টা বজাত গম পালোঁ। মই ইয়াৰে বাসিন্দা। আৰক্ষীয়ে আমাক একো মাত মতা নাই। আহি ইটো বস্তাত লৈ পেলাই গুচি গ'ল। নাই। জখৰাবাদ খান আমাৰ ঐতিহাসিক জেগা। আমাৰ ইয়াত কোনোদিনে এনেকুৱা ধৰণৰ ঘটনা হৈ পোৱা নাই। আমি জানো যোৱা 2-3 দিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে। ঘোষণা কৰাৰ লগে লগে কোনোবা এজন দুষ্কৃতীয়ে এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ পালে, গতিকে আমি এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ সকলো ধৰ্মৰ, সর্বধর্মৰ রাইজ এটাই দাবি জনাও যে উচিত তদন্ত হব লাগে আর চিনাক্তকরণ হব লাগে আর উচিত তদন্ত করে সেই দুষ্কৃতীজনক উচিত ব্যবস্থা হব লাগে, শাস্তি প্রদান কৰিব লাগে। নহলে আমি এনেকুৱা ধৰণৰ ধর্মঘাট কৰি থাকিম আৰু শাস্তি প্ৰদান হবই লাগিব। কাৰণ এইখন জখৰাবাদ সেই জখৰাবাদ নহয় যিখন জখৰাবাদ আমি সকলোৱে মিলি জুলি ইয়াতে বাস কৰোঁ। সেইখন জখৰাবাদত কোনোবাই যদি বেয়া কাম কৰিবলৈ লিপ্ত হ'ব চেষ্টা কৰে আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম আৰু সহ্য নকৰোঁ। ইয়াৰ বিহিত ব্যৱস্থা চৰকাৰে ল'বই লাগিব। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ বেয়া কামৰ পৰা বিৰত থাকিবৰ কাৰণে এনেকুৱা ধৰণৰ আইনত তাক দণ্ডিত কৰিব লাগে। যি দণ্ডিত আমাৰ জখৰাবাদবাসী মানুহ এটা সুবিধাজনক যদি শান্তি পায় যাতে এনেকুৱা ধৰণৰ দুষ্কৃতি আৰু কৰিব নোৱাৰে, কেতিয়াও কৰিব নোৱাৰে। আৰু কি আহিছিল বস্তুটো লৈ গৈছে আৰু আহিছে বুলি আমাক টেলিফোন যোগে জনাইছে। গতিকে তদন্ত হবই লাগিব আৰু উচিত পানিশমেণ্ট যিটো ৰিয়েল যিটো পানিশমেণ্ট সেই পানিশমেণ্ট কৰিবই লাগিব, নহলে আমি আন্দোলন কৰি থাকিম। আমবাগান খলিলপুর দুর্গা মন্দির আমার এইটো সকলোৰে দুর্গা মন্দির, জখৰাবাদবাসীৰ একমাত্ৰ দুর্গা মন্দির, য'ত আমি প্ৰত্যেক বছৰত আমি ইয়াতে সকলো ধৰ্মৰ মানুহ মিলি জুলি ইয়াতে পূজা কৰোঁ। গতিকে এইখন জেগাত যদি আমি কোনোবা অন্যায় কৰি যায় আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। আচলতে আৰক্ষীৰ ভূমিকা কি হ'ব? প্ৰতিদিনে তেওঁলোকৰ যি ৰাতি যে তেওঁলোকৰ ডিউটি থাকে, আমি এইখিনি কথা কম যে আমাৰ চৰকাৰ আছে, প্ৰশাসন আছে, উচিত ব্যৱস্থা ল'ব লাগে, তদন্ত হ'ব লাগে। কৰিব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে তদন্ত হ'ব লাগে আৰু অনতিপলমে এই তদন্তৰ আমাৰ এটা চিনাক্তকৰণ কৰি তাক শাস্তি বিহিত কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।